বসাই দে রে ভাই পিছা আসে না না এই আজি 8 দিনৰ পৰা আপোনালোকে জানে গোটেই অসমৰ মানুহে যে মই বানক্ৰান্ত মানুহসকলৰ পাছে ডেইলি ৰাতিপুৱাৰ পৰা উঠো আৰু ৰাতিলৈকে মই ঘূৰি আছো, সব খবৰ লৈ আছো, খোজ লৈ আছো আৰু এটা ৰিপৰ্ট মই বনাই আছো। এইটোৰ কাৰণে 7 দিনৰ 8 দিন হোৱাৰ পিছত আজি অলপ ডিহাইড্ৰেশ্যন হৈছিল, মই অলপ আৰাম কৰিছো। আজি প্ৰগ্ৰামটো কেঞ্চেল কৰিছো। এইটো কোনে নাজানে, মোৰ কোনো বন্ধুৱে এইটো ভাইৰেল কৰি দিলে। ভাইৰেল কৰাৰ কাৰণে গোটেই ভাৰতৰ পৰা বিভিন্ন জাগাৰ পৰা ফোন আহি আছে যে আপোনাৰ গা বুজি বেয়া। আলহামদুলিল্লাহ এতিয়া মোৰ গা বেয়া নাই, মই ভালে হৈছো, ভাল পাইছো। একদিন ৰেষ্ট লোৱাটো মোৰ কাৰণে ভাল হৈছে। কালি মই ইনশাআল্লাহ মনকাচাৰ গৈ আছো, পৰহি মই জলেশ্বৰ যাম, তাৰপিছত মই গুৱাহাটী হৈ হোজাই যাম ইনশাআল্লাহ। আপোনালোকে মোৰ কাৰণে দোৱা কৰিব। আজি 8 দিনৰ পৰা আপোনালোকে জানে গোটেই অসমৰ মানুহে যে মই বানক্ৰান্ত মানুহসকলৰ পাছে ডেইলি ৰাতিপুৱাৰ পৰা উঠো আৰু ৰাতিলৈকে মই ঘূৰি আছো, সব খবৰ লৈ আছো, খোজ লৈ আছো আৰু এটা ৰিপৰ্ট মই বনাই আছো। এইটোৰ কাৰণে 7 দিনৰ 8 দিন হোৱাৰ পিছত আজি অলপ ডিহাইড্ৰেশ্যন হৈছিল, মই অলপ আৰাম কৰিছো। আজি প্ৰগ্ৰামটো কেঞ্চেল কৰিছো। এইটো কোনে নাজানে, মোৰ কোনো বন্ধুৱে এইটো ভাইৰেল কৰি দিলে। ভাইৰেল কৰাৰ কাৰণে গোটেই ভাৰতৰ পৰা বিভিন্ন জাগাৰ পৰা ফোন আহি আছে যে আপোনাৰ গা বুজি বেয়া। আলহামদুলিল্লাহ এতিয়া মোৰ গা বেয়া নাই, মই ভালে হৈছো, ভাল পাইছো। একদিন ৰেষ্ট লোৱাটো মোৰ কাৰণে ভাল হৈছে। কালি মই ইনশাআল্লাহ মনকাচাৰ গৈ আছো, পৰহি মই জলেশ্বৰ যাম, তাৰপিছত মই গুৱাহাটী হৈ হোজাই যাম ইনশাআল্লাহ। আপোনালোকে মোৰ কাৰণে দোৱা কৰিব।